যোৱা 16 তাৰিখে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আহিছিলে বক লামপাৰা আমাৰ শান্তি নিজৰা ক্লাবত আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াও আহিছিলে আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াও আছিলে তো ঠিক তেনে অৱস্থাতে আমাৰ কৰ্মীৰ লগত মত বিনিময় কৰি তেওঁলোকে উভতি যোৱাৰ পিছত আমাৰ জয়ন্ত কলিতাই ফেচবুকত লিখিছে যে ৰাহুল গান্ধীক গুলিয়াই হত্যা কৰিব লাগে বুলি কেনে তো সেইকাৰণে আজি আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আমাৰ প্ৰাণজিৎ চৌধুৰীয়ে আমাক নিৰ্দেশনা দিছে যে আমি প্ৰত্যেকখন থানাই আমি এজাহাৰ দিব লাগে আৰু সেইকাৰণে আমি এজাহাৰখন আজি দিয়া হ'ল বক ছয়গাঁও সমষ্টি ST সমষ্টিৰ আমি আজি বক ব্লক কংগ্ৰেছ আৰু বনগাঁও ব্লক কংগ্ৰেছৰ দুয়োটা উভয়ে আমি দুখন এজাহাৰ দিয়া হ'ল পৃথককৈ দিয়া হ'ল আৰক্ষী কিবা ব্যৱস্থা ল'ব বুলি ভাবেনে আপুনি আৰক্ষী আমি চাওঁ আৰক্ষী ব্যৱস্থা ল'ব বুলি আমি নিশ্চয় অলপ বিশ্বাস এটা আছে আৰু যদি নলয় তেওঁলোকে নল'লে তেওঁৰ ব্যৱস্থা আৰু বেলেগ ধৰণৰকৈ লোৱা যাব আমাৰ আৰু তেওঁলোকে দায়িত্বটো তেওঁলোকৰ দায়িত্বটো পালন কৰিলে আমি নথৈ সুখী হ'ম